আজি অসমবাসীৰ কাৰণে অতি উল্লেখযোগ্য দিন, কাৰণ আজি ভোট গণনা পৰ্ব আৰু এই ভোট গণনা পৰ্বৰ যোগেদি অহা 5 বছৰৰ কাৰণে অসমৰ ৰাইজৰ কল্যাণাৰ্থী তৃতীয়বাৰৰ কাৰণে NDA চৰকাৰ হৈ আছে আৰু দ্বিতীয়বাৰৰ কাৰণে ডক্টৰ হেমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হৈছে। গতিকে হেমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱা মানে অসমৰ সৰ্বসাধাৰণ ৰাইজৰ কল্যাণ হ'ব। আৰু এই কল্যাণৰ নিমিত্তে মই আজি গণেশ মন্দিৰত আহি সেৱা আগবঢ়াইছোঁ। আৰু মই নিজেই যেহেতু গোলকগঞ্জ সমষ্টিৰ প্ৰাৰ্থী, মই গোলকগঞ্জবাসী ৰাইজৰ সেৱা জনাই আশীৰ্বাদ কামনা কৰি গোলকগঞ্জ ৰাইজৰ আগন্তুক 5 বছৰ সেৱা কৰিব পাৰোঁ আৰু মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত গোলকগঞ্জ সমষ্টিৰ যাতে উন্নয়ন হয় তাৰ কাৰণে মই ঈশ্বৰ প্ৰাৰ্থনা ৰাখি সকলোকে মই অসমৰ যিমান প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা কৰিছে সকলোলৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিল। আৰু যেহেতু চৰকাৰখন হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত হ'ব, সকলোৱে ইয়াৰ সুফল পাব, মই তাৰ কাৰণে আগতীয়াকৈ সকলোকে মই শুভেচ্ছা জনাইছোঁ। কিমান ভোটৰ ব্যৱধান আপুনি ধৰিব? ব্যৱধানটো ক'ব নোৱাৰোঁ, মোৰ মেণ্ডেট 1,10,000 ওপৰত থাকিব। গতিকে বাকী ব্যৱধানটো এতিয়া জোখা হোৱা নাই, কিন্তু মোৰ সমৰ্থন ৰাইজৰ যিখিনি সহযোগ আৰু আশীৰ্বাদ 9 তাৰিখে পোৱা পৰিলক্ষিত হৈছে, তাৰপিছত অনুভৱ হৈছে যে মই যথেষ্ট ভোট পাইছোঁ আৰু গতিকে যথেষ্ট আশাবাদী 100%। আৰু গোলকগঞ্জ ৰাইজে এইবাৰ ভুল নকৰে, কাৰণ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ গোলকগঞ্জবাসীৰ ওপৰত যি মৰম আৰু ভালপোৱা আছে, যিগত আমাৰ বিধায়ক নথকাৰ পিছতো যোৱা 5 বছৰ যিখিনি কাম হ'ল আৰু তেখেতে নিজে কেইবাবাৰো আহি গোলকগঞ্জ সমষ্টিৰ ৰাইজক তেখেতে বুজাই দিলে যে বিধায়ক নাথাকিলে কি ক্ষতি হয় আৰু বিধায়ক থাকিলে কি কৰা যায়, সেইখিনি বুজি পাইছে গোলকগঞ্জবাসী ৰাইজ। আৰু সেইকাৰণে জাতি ধৰ্ম নিৰ্বিশেষে এইবাৰ ভাৰতীয় জনতা পাৰ্টীক ভোট দিছে, নৰেন্দ্ৰ মোদীক ভোট দিছে, মাননীয় মুখ্যমন্ত্ৰীক ভোট দিছে আৰু মোক মাননীয় মুখ্যমন্ত্ৰীৰ হৈ কাম কৰাৰ আশীৰ্বাদ দিছে।